हेलो नमस्कार मैं झरना आपनालोक सकलोके मोर चेनेलলৈ स्वागतम जनाइছো। आमी जेहेतु सांघाई इस्ट नानजिং रोड एक्सप्लोर करि आसिलु तेतिया आमी एनेको এখন दुकान देखा पालु जोत केवल रूपर खारु बा आंगठी बा चेनेই নহয় तार बाहिरेও आन बहुत धुनिया धुनिया बस्तु পোৱা যায়। মই দেখিয়া একদম এনেকুৱা লাগিছে ওয়াও। বলকচোন আমি চাওগৈ ভিতৰত কি আছে। দোকানখনৰ নাম হৈছে হ্যান্ডমেড সিলভাৰ আৰু এতিয়া আমি ভিতৰলৈ বুলি সোমাইছো। উনি সোমাই তেওঁলোকৰ দোকানখনৰ সন্মুখতে তেওঁলোকৰ কাৰিকৰবোৰে কিবা সিলভাৰ ডিজাইন দি আছে বুলি ভাবিছো আৰু কাৰণ তেওঁলোকে ইমান টঙনিয়াই আছে আৰু তেওঁলোকে নিজৰ কাম কৰি আছে ইফালে। तारपा आमी पुने हुमाइसु हुमाए देखिसु धुनियाके তেওঁলোকে সিলভাৰৰ ৰিংছবোৰ ধুনিয়াকে শো কৰি ৰাখিছে। तारपा ইফালে এগৰাকীয়ে কিনিও আছে। আকৌ ইপিনে চাইছো ধুনিয়াকে বেংগলছ तारपा ইফালে ব্ৰেসলেট আৰু ইফালে হেৰি কি বুলি কয় গেজেং সেইখিনিও কিন্তু ৰূপৰ হয় দেই। तारपा ইফালে ব্ৰেসলেট লকেট আৰু ইফালে চেইন আৰু উইথ লকেট সৰুকে চেইনডাল ৰাখিছে লকেটবোৰ ডাঙৰকে ৰাখিছে। এইবোৰ গোটেইবোৰে সিলভাৰৰ হয় আৰু মোৰ বেষ্ট পাৰ্ট এই কেটেলখিনি ইমান এন্টিক পিস এইখিনি মই দেখিয়ে মানে মই ইমান হলও যেন লাগি গৈছিল কিন্তু ইয়াৰ দাম বহুত বেছি আৰু ইয়াৰ মানে কি কম ওচৰৰ পৰা চালে আৰু ইয়াৰ পৰা ভালকে হয়তো মই ইমান প্ৰকাশ কৰিব পৰা নাই কিন্তু ওচৰৰ পৰা দেখিলে আপুনি ক'ব ওয়াও মানে ইমান ধুনিয়া। গোটেইবোৰ তেওঁলোকে এটা এটা বনাই এটা এটা শো কৰি ৰাখিছে ইমান ধুনিয়াকে ৰাখিছে। চাওকচোন বস্তুখিনি ইমানেই ধুনিয়া তেওঁলোকে ৰাখিছেও ধুনিয়াকৈ বাৰু। তাৰপৰা এইফালে আমি দেখিলোহি নেকলেছবোৰ এনেকুৱা লাগিছে প্লেটিনামৰে হয়। লওঁ যেনো লাগিছে মানে ইয়াত দেখি মই চবেই লওঁ যেন লাগি গৈছেগে। এইফালে চেইন এইফালে ব্ৰেসলেট আৰু এইফালে খোপাত বন্ধা হেৰিও বনাই থৈছে তেওঁলোকে ধুনিয়া ধুনিয়া ডিজাইন দি ইমান ধুনিয়া ধুনিয়া দেখিয়ে লওঁ যেন লাগি গৈছেগে। এইফালে গেজেং চুলিত মৰা গেজেঙো যে গোটেইখিনি মানে হেৰি কি বুলি কয় ৰূপৰ আৰু এইফালে চেইন এইবোৰ সব ৰূপৰ আৰু এইকেইটা হৈছে ৰূপৰ বাটি আৰু ৰূপৰ চপষ্টিক্স ৰূপৰ চামুচ আৰু এইফালে হৈছে ফণী কেইখনত প্ৰথমতে দাম লিখিছে 1 গ্ৰামত 25 yuan দেই। ভাবিছো প্ৰথমতে ধৰিব পৰা নাই 25 yuan মই কিনি ল'ম বুলি তেতিয়া পিছত যেতিয়া কৈছে নহয় 0.1 গ্ৰামত মানে তেওঁলোকৰ গোটেই হেৰি কি বুলি কয় 1 গ্ৰামতহে মানে পাৰ গ্ৰামতহে মানে 25 yuan আৰু যেতিয়া ৱেইট কৰিছো তাৰপিছত দামটো ওলাইছে 2 লাখ মানৰ ওপৰত। মই কৈছো কৃষ্ণ আয়ো এতিয়া মই ল'ব নোৱাৰো দেই কাৰণ মই এতিয়া এফৰ্ড কৰিব নোৱাৰো। আৰু এইফালে তেওঁলোকৰ বেংগলছ এইফালেও ইমান ধুনীয়াকে তেওঁলোকৰ চেইনছবোৰো ধুনীয়াকে সজাই ৰাখিছে আৰু এইফালে ইয়াৰিংছ বহুত ধনী হোৱা হ'লে চাগে মই গোটেইখিনি লৈ থৈ দিলোঁ। এতিয়াও একো নাই চাবলৈ যে সুযোগ পাইছোঁ সেয়াও বহুত হয়নে নাই। আজিলৈ ইমানেই বাই বাই।